মাতাল মাতাল লাগে এই রূপ দেখিয়া মন পিঞ্জরাই সুখের কবি ডাকে সাগর পারে আইসা अभ्यापुरी सीनियर सिटीजन आश्रम में 9 वर्ष का त्यौहार हर्षोल्लास के साथ मनाया गया। अपने सपनों के आशियाने से बेघर हुए लाचार बुजुर्गों के लिए बसेरा अभ्यापुरी सीनियर सिटीजन आश्रम में 9 वर्ष के उपलक्ष्य में एक बेहतरीन कार्यक्रम का आयोजन किया गया। बंगाई गांव शहर में स्थित स्वागत हॉस्पिटल नामक एक नर्सिंग होम के CMD डॉक्टर SK दास की ओर से आयोजित इस कार्यक्रम में आश्रम के तकरीबन 24-25 बुजुर्गों के लिए सुस्वादिष्ट भोजन की व्यवस्था भी की गई थी। साथ ही गीत और संगीत का कार्यक्रम कराकर इन बुजुर्गों का मनोरंजन भी किया गया। इस अवसर पर इन बुजुर्गों को रोजमर्रा की वस्तुओं के साथ साथ शॉल और कंबल का वितरण भी किया गया। साथ ही स्वागत हॉस्पिटल की ओर से इन आश्रम के बुजुर्गों को निःशुल्क स्वास्थ्य परीक्षण कर दवा भी प्रदान किया गया। এটাই বস্তু মই আপোনালোকক কম মোৰ যেটো ফিল হৈছে আপোনালোকে এটা মহান কাম কৰি আছে কাৰণ মানৱ ধৰ্মৰ ওপৰত কোনো ধৰ্ম নাই আৰু মাতৃভূমিৰ সেৱাৰ ওপৰত কোনো সেৱা নাই। আমি এই বস্তুটোৱে মই জানো আৰু এই বস্তুটোৱে মই বিশ্বাস কৰোঁ। আকৌ এবাৰ কৈছোঁ মানৱ ধৰ্মৰ ওপৰত একো ধৰ্ম নাই। আমি যিয়ে ধৰ্মৰ মানুহ হওঁ কিন্তু মানৱ ধৰ্মই আচল ধৰ্ম হয় আৰু মাতৃভূমিৰ সেৱা তাৰ ওপৰত আৰু একো সেৱা নাই। নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো উপলক্ষ কৰি আমাৰ স্বাগত হস্পিটেলৰ তৰফৰ পৰা কিছু ভাল কাম কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু তাৰ মাজতেই এই কামখেৰা আৰম্ভ কৰিব পাই মই নিজেই আনন্দিত হৈছোঁ। মই এই সময়ত মই আমাৰ বিনোদ ডাঙৰীয়াৰ কথাৰে খুব প্ৰভাৱিত হৈছোঁ। মোৰ মনটো খুব কোমল হৈ গৈছে কাৰণ এই অনুষ্ঠানটোৰ সেৱা প্ৰদানকাৰীসকলক মই প্ৰথমেই নমস্কাৰ কৰিব খুজিছোঁ, প্ৰণাম কৰিব খুজিছোঁ, কৃতজ্ঞতা যাচিছোঁ। সেৱা গ্ৰহণকাৰীটো সবেই হ'ব পাৰে কিন্তু সেৱা প্ৰদানকাৰীসকলে যে ইমান ধুনীয়া কৰি আমাৰ ককা আইতাসকলক ৰাখিছে, তেখেতলৰ বুজ লৈছে, তাৰ কাৰণে মই মোৰ অন্তৰৰ ফালৰ পৰা এই বৃদ্ধাশ্ৰমৰ সেৱা প্ৰদান কৰি সকলোলৈকে মোৰ নমস্কাৰ যাচিছোঁ।